গাব যিয়ে নহওক মানুহে এনেকৈ ল'লে আপোনালোকে ল'লে গোটেই মানে এই গোটেইখিনি কথা কোৱাৰ উদ্দেশ্য হৈছে কবিতাটো লিখোঁতে আমি পৰম শ্ৰদ্ধাৰে লিখিছোঁ। আপোনালোকে যি শ্ৰদ্ধাৰে নিজৰ নিজৰ ঠাইৰ পৰা আজি উলিয়াই আহিছে ভূপেন্দ্ৰৰ কাৰণে এটা কবিতা গাম বুলি, এইটো যিটো শ্ৰদ্ধা, ইমান শ্ৰদ্ধা অসমৰ আন কোনোবা মানুহে জানো পাইছে? মইতো কওঁ কোনেও পোৱা নাই। এনেকুৱা শ্ৰদ্ধা অসমৰ মানুহৰ, এনেকুৱা শ্ৰদ্ধা কোনেও পোৱা নাই। গতিকে আপোনালোক সেই শ্ৰদ্ধাৰে এটা অংশ। গতিকে আমি এটাই বিচাৰিছোঁ কবিতাটো কৰোঁতে, আপোনালোকে নিশ্চয় কৰিছেই যে যেতিয়াটো কবিতাটো কৰে, কৰাৰ আগমুহূৰ্তত ভূপেন্দাক আকৌ এবাৰ শ্ৰদ্ধাৰে কয়। মই আপোনালোকক বেছি প্ৰশিক্ষণ দিবলৈ নাথাকোঁ, কিন্তু এইটোৰ মূল কথা বুলি মই ভাবিছোঁ যে গাঁৱতে আমি একেবাৰে বিচ্ছন্ন শ্ৰদ্ধাৰে যেতিয়াই গাওঁ। তাৰপিছত এটা সমস্যা হ'ল, এইটো সমস্যাটো সৃষ্টি কৰিলে হিতেশ গোস্বামী ডাঙৰীয়াই যে বহুতো মানুহে একেলগ কৰি গাব। মই মোক ক'লে যে গাব, মই একো নভবাৰ আগতে ভাল হ'ব বুলি ক'লোঁ, একো ভবা নাই। কিন্তু পিছ মুহূৰ্ততে ভাবিছোঁ এইটো কবিতা একেলগে গাবলৈ হ'লে সকলোৰে ভিতৰত গাব লাগিব, চন্দত গাব লাগিব, সকলোৰে মাতবিলাক মিলিব লাগিব, সকলোৱে একে ঠাইতে আৰম্ভ কৰিব লাগিব। একে ঠাইত আৰম্ভ কৰাটো সহজ, কিন্তু একে ঠাইত প্ৰথমতে যেতিয়া আৰম্ভ হয়, আপোনালোকে আবৃত্তি কৰা মানুহ আপোনালোকে জানেই যে প্ৰথমৰ কথাখিনি কওঁতে আমাৰ সকলোৰে অলপ খোকোজা লাগে। খোকোজা লাগে মানে জিভাখন ভালকৈ নুপুৰে। আৰু যিসকলে তামোল খায় তেওঁলোকৰ জিভাখন আৰু নুপুৰে। আবৃত্তি কিন্তু এটা সাধনাৰ বস্তু। আৰু মই আপোনালোকক অনুৰোধ কৰিম যে সেই সাধনাৰে অংশৰূপে আপোনালোকে যিসকলে আবৃত্তিটো কৰিব, অনুগ্ৰহ কৰি সেই আবৃত্তিটো কৰা দিন 7 ছেপ্টেম্বৰত এইটো কৰা হ'ব। বুজিছোঁ, এই প্ৰথমতে 7 ছেপ্টেম্বৰত, এই 7 ছেপ্টেম্বৰত যেতিয়া কৰিব তেতিয়ালৈকে এইটো মোৰ অনুৰোধ, আপোনালোকে ভাঙি দিব পাৰে, কিন্তু মই অনুৰোধ কৰিছোঁ যে সেই দিনলৈকে আপোনালোকে কাম শ্ৰদ্ধাৰ এটা অংশ। আৰু আপোনালোকে জানিব যে এই যে মই এটা গান শেষ হ'ল, এইটো আপোনালোকে কৈ চাবচোন, তামোলখন খাই পেলাই কৈ চাব, এইটো লাহে লাহে হৈ যায়। বাক্যটো আপোনালোকে ইচ্ছা কৰিলেও কওঁতে তাৰ জোৰটো নাথাকে, ই লাহে লাহে হৈ যায়। গতিকে সেইকাৰণে মই কৈছোঁ, মই সদায় কাৰণে তামোল বাদ দিবলৈ আপোনালোকক কোৱা নাই। এইটো অনুৰোধ এইকেইদিনলৈ, যদি পাৰে এইকেইদিনত কিন্তু আপোনালোকে নিজেই অনুভৱ কৰিব জিভাখন কেনেকৈ আপোনালোকৰ শক্তিশালী হৈ আছে। মই আচলতে বহুত বয়সীয়া মানুহ, যিমান বয়সীয়া মানুহ সেই হিচাপে এনে এটা গৌৰৱ কৰিব পাৰোঁ যে কথাবোৰ কিন্তু এতিয়াও বোধকৰো অলপ এজন বয়সীয়া মানুহতকৈ স্পষ্ট হৈ আছে। স্পষ্ট হৈ থকাৰ কাৰণ হৈছে যে আমি সাধনা কৰোঁ, আৰু সেই সাধনাৰ এটা অংশ হৈছে যে ভাল পালেও তামোল মই নাখাওঁ। তামোলৰ প্ৰতি মোৰ কোনো বিদ্বেষ নাই, এইটো আমাৰ জাতীয় জীৱনৰ অংগ। শ্ৰদ্ধা আছে, কিন্তু থাকিও কৈছোঁ যে আবৃত্তি কৰিবৰ সময়ত এইটো নাখালে ভাল। এতিয়া সেই আৰম্ভণিৰ কথাখিনিলৈ আহিছোঁ। এই হেৰিটো কোনোবাই এইটো বজাই দিব পাৰিব নেকি? মানে আৰম্ভণিতে চাব দেই, কেতিয়া আৰম্ভ হৈছে, কোনখিনি ঠাইত আমি এটা গান শেষ হ'ল বুলি কওঁ সকলোৱে। সেইটো মিউজিকটো যদি এবাৰ বজাই দিয়ে, এইটো মন কৰিব দেই।